নির্বাচনী আয়োগ হুঁশিয়ার 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 এই নির্বাচনী আয়োগ হুঁশিয়ার 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 এই নির্বাচনী আয়োগ হুঁশিয়ার 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 এই নির্বাচনী আয়োগ হুঁশিয়ার 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 ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ নির্বাচনী আয়োগ হায় 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 বিজেপি হায় 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 নির্বাচনী আয়োগ হায় 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 নির্বাচনী আয়োগের কাম নাই কাম নাই কাম নাই নির্বাচনী আয়োগের কাম নাই কাম নাই কাম নাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বন্ধ করক বন্ধ করক খিলঞ্জিয়ার ভোট কর্তন করা বন্ধ করক বন্ধ করক বন্ধ করক খিলঞ্জিয়ার ভোট কর্তন করা বন্ধ করক বন্ধ করক বন্ধ করক খিলঞ্জিয়ার ভোট কর্তন করা বন্ধ করক বন্ধ করক বন্ধ করক গণতান্ত্রিক অধিকাৰ সৰ্ব কৰা বন্ধ কৰক বন্ধ করক বন্ধ করক অসমীয়াত জাগিছে জাগিছে জাগিবই অসমৰ দাদাগিৰি বন্ধ কৰক বন্ধ করক বন্ধ করক অসমৰ দাদাগিৰি বন্ধ কৰক বন্ধ করক বন্ধ করক দৰ্শক এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হোৱাত বা শুদ্ধ ভোটাৰ তালিকা হোৱাত কাৰো আপত্তি নাই কাৰো বিৰোধো নাই কিন্তু সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত খিলঞ্জীয়া মুছলমানৰ ভোট কটনক নুবুজায় সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত পৰিভ্ৰমী অনা অসমীয়া ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্তি নুবুজায় এছআই মানে বিশেষ সংশোধনী বিজেপিৰ বিশেষ ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে এই নিৰ্বাচনী বিষয়া কাৰ্যালয়টো বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰা ব্যৱহাৰ কৰি এছআইক সম্পূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি খিলঞ্জীয়া মানুহৰ ভোট কটন কৰা হৈছে মুছলমান মানুহৰ ভোট কটন কৰা হৈছে আৰু পৰিভ্ৰমী অনা অসমীয়া লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে এই কথাটো কোনোদিনে গ্ৰহণযোগ্য নহয় এটা কথা স্পষ্ট ইয়াতকৈ আৰু দুখৰ বিষয় কেতিয়া হ'ব নোৱাৰে যে এখন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল যিটো স্তম্ভ গণতান্ত্ৰিক ব্যৱস্থাটো বাহাল আছেনে তাৰ যিটো মাপকাঠি যাক নিৰ্ধাৰণ কৰা হৈ আহিছে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা যেনেকৈ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক বুজায় কিন্তু নিৰ্বাচন আয়োগৰ যি চৰিত্ৰ স্বতন্ত্ৰতা আৰু নিৰপেক্ষতা সম্পূৰ্ণ ভৰিয়ে মোহাৰি বিজেপি RSSৰ ইচ্ছামতে ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে এই ভোটাৰ তালিকাৰ যোগেদি স্পষ্ট বাৰ্তা দিছে যে দেশত হিন্দু ৰাষ্ট্ৰৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে আৰু দুদিনৰ পাছত কৈ দিব যে মুছলিম মানুহৰ ভোটাধিকাৰৰ কোনো অধিকাৰেই নাই গতিকে তেওঁলোকে মিয়া কথা কৈ আছে কিন্তু মই সুধিব বিচাৰিছো যে শিৱসাগৰত মিয়া ক'ত আছে শিৱসাগৰত জীৱিত খিলঞ্জীয়া মুছলমানৰ ভোট কটন কৰা হৈছে স্থানান্তৰ দেখুৱাই পিনি তেওঁলোকে ভোট কটন কৰা হৈছে অনা অসমীয়া পৰিভ্ৰমী মানুহক ভোটাৰ তালিকা অন্তৰ্ভুক্ত কৰা হৈছে এই কথাটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু গণতন্ত্ৰৰ যিটো মৌলিক অধিকাৰ মানুহৰ ভোটাধিকাৰৰ যিটো মৌলিক অধিকাৰ এই অধিকাৰ খৰ্ব কৰা হৈছে আৰু এটা অতি দুখৰ বিষয় যে সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্ৰীজনে এনেকুৱা ধৰণৰ তৰল এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক এনেকুৱা ধৰণৰ অসাংবিধানিক বক্তব্য ৰাখিছে যে মিয়াই 5 টকা যদি ৰিক্সা ভাড়া তাক 4 টকা দিবলৈ কৈছে এই ধৰণৰ তৰল সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা বক্তব্যৰ পৰা দূৰত থাকিবলৈ অনুৰোধ জনাইছো আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগে সুধিব বিচাৰিছো যে ভোট কটন কাৰ কৰা হয় মৃত মানুহৰ আৰু বিদেশী মানুহৰ ভোট কটন কৰা হয় মুখ্যমন্ত্ৰীয়ে কেতিয়াও বিদেশী শব্দটো ব্যৱহাৰ কৰা নাই মিয়া শব্দটো ব্যৱহাৰ কৰিছে তেওঁ ডাইৰেক্টলি কৈ দিলে হয় যে ভাৰতবৰ্ষত মুছলমান মানুহৰ ভোটাধিকাৰ দিয়া অধিকাৰ নাই ভোট দিয়া অধিকাৰ নাই এই কথাটো স্পষ্ট কৰি দিয়ক যে আমি আপোনালোকৰ যোগেদি সুধিব বিচাৰিছো বিদেশী ভোট কটন কৰা আপোনাৰ সেই সাহসটো আছে নাই নে বিদেশী ভোট কটন কৰা আপোনালোকৰ সাহস নাই বা আপোনালোকৰ সামৰ্থ্য নাই সেইকাৰণে মিয়া মানুহক ভোট কাটি পিনি মুছলমানৰ ভোট কটন কৰি আপোনালোকে ৰাজনৈতিক যি সিদ্ধি পূৰণ কৰিব বিচাৰিছে এই কাৰ্য আমি গৰিহণা দিছো গণতন্ত্ৰ বচাব লাগিব দেশৰ সংবিধান বচাব লাগিব সেইকাৰণে আপোনালোকৰ এই নিৰ্বাচন আয়োগৰ যি স্বৈৰচাৰী যি উদ্দেশ্য প্ৰণোদিত যি কাৰ্য তাৰ বিৰোধিতা কৰিছো আৰু আমি শিৱসাগৰ নিৰ্বাচন আয়োগক নিৰ্বাচন বিষয়াক আমি 7 দিনৰ সময় দিছো যে যিসকল শিৱসাগৰ খিলঞ্জীয়া মুছলমানৰ ভোট কটন কৰা হৈছে জীৱিত লোকৰ তেওঁলোকক এই তালিকাখনৰ অন্তৰ্ভুক্ত কৰি বিচাৰিছো আৰু বাৰে বাৰে কৈছো শুদ্ধ ভোটাৰ তালিকা মানে মুছলমান মানুহৰ ভোট কটন হ'ব নোৱাৰে অনা অসমীয়া খিলঞ্জীয়া মানুহৰ ভোটৰ অন্তৰ্ভুক্তি হ'ব নোৱাৰে এই কাৰ্য বিৰোধিতা কৰিছো 7 দিনৰ সময় দিছো অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম